Hello guys, welcome to my mini vlog. আজি মই আৰু একবাৰ বাটাৰফ্লাই বনাই আছো। হে লাষ্ট ভিডিওটো ইমান সাপোৰ্ট কৰিছে মোক আৰু ইমান ধুনীয়াকৈ মোক লাভ কৰিছে কাৰণে থ্যাংক ইউ। আৰু এইয়া দেখিছে ন গছটো কোনে কোনে জানে কমেন্টত ক'ব দে। জবা ফুল আৰু এটা বিগ লবা আৰু এটা স্মল লবা লিপস আৰু এইয়া মই এটা বোট লৈছো। আপুনি বেলেগো কিবা ল'ব পাৰে আৰু স্পঞ্জ আপুনি আপোনাৰ তাতে স্পঞ্জ নাথাকে যদি ব্ৰাছেদিও কৰিব পাৰে আৰু ব্লু কালাৰ মোৰ ফেভৰেট কালাৰ দে কোনো নক'ব। আৰু এইয়া চাওক স্পঞ্জেদি এনেকৈ ডিং ডিং কৰি আছো। মই ফান কৰি আছো আৰু অলপমান ৱাটাৰো মিক্স কৰি দিব কি ভাল হ'ব। আপুনি চাৰ্ট পেপাৰতো কৰিব পাৰে। চাৰ্ট পেপাৰ আৰু বহুত বস্তু দি কৰিব পাৰে কিন্তু এই পেপাৰ নল'ব, চাৰ্ট পেপাৰ ল'ব হ'ব। আৰু এই চাওক হৈ গ'ল কিমান ধুনীয়া লাগিছে ন। আৰু মোৰ মায়ে এই যে বাটাৰফ্লাই যে ভিতৰখিনি যে থাকে বডিটো সেইটো বনাই আছে। মই নোৱাৰোঁ ন সেইখিনি মামায়ে পাৰে ভালকৈ সেইকাৰণে এই চাওক কিমান ধুনীয়া। আৰু সেই যে বিগ ফ্লাৱাৰ পাতটো লৈছিলোঁ যে তাতে য়েল্লো কালাৰ কৰিছোঁ আৰু ৰেড কালাৰ কৰিছোঁ। আপুনি বেলেগ কালাৰো কৰিব পাৰে। আৰু কিন্তু অলপমান পাক্কাটো লেতেৰা হৈ গ'ল। কৈছে কি একো নহয় দিয়া, এতিয়াতো চাফাই কৰিম ন। এতিয়া চাফাই কৰিম। এইয়া চাওক এনেকৈ লগাই দিব ধুনীয়া দেখিব। চাওক ইমান ধুনীয়া লাগিছে। এতিয়ালৈকে খতম হোৱা নাই দেই, ফিনিচিংটোতো আৰু আছে। আৰু এইয়া চাই থাকিব দেই। এইয়া আৰু স্মল পাতটোত আমি চেম প্ৰচেছটো কৰিছোঁ, মানে চেম কালাৰটো কৰিছোঁ। এনেকৈ আগৰটোত যে কৰিছিলোঁ সেইকাৰণে সেনেকুৱা তলতো কৰিব কৰক। এতিয়াও ফাইনেল ৰিজাল্টটো অহা নাই দেই, অলপমান চাব। এইটো মোৰ ফাৰ্ষ্ট টাইম হয় সেইকাৰণে মই আউটলাইনিংখিনি নাজানো। মই আজি শিকি আছোঁ, মায়ে কৰি দি আছে। আৰু যদি বেয়া হয় সেইকাৰণে আপুনি যি কালাৰ কৰিছে সেইটো অলপ তাতে কৰি দিব। আৰু আউটলাইনিংটো কেনেকুৱা লাগে, আউটলাইনিংটো লাগে কি কোনোবাই বহুত হাৰ্ড বস্তু কৰি আছে। সেইখিনি বেয়া হৈ গ'ল। একো নহয় দিয়া, মামা আছে ন, মামাই মোক ঠিক কৰি দিব। আৰু এইয়া চাওক কিমান হাৰ্ড। মই পাৰোঁ কিন্তু অলপ চলপ মিষ্টেক হয়। আৰু এইয়া চাওক কিমান ধুনীয়া লাগিছে ন। এতিয়া সেইটো কি কৰোঁ আমি, এতিয়া কি কৰোঁ। ব্লু কালাৰটো কৰিব পাৰোঁ, মোৰ ফেভৰেট কালাৰ মানে। আপোনাৰ যদি সেনেকুৱা হয় আপুনিও সেনেকৈ কৰিব পাৰে। একো ডাঙৰ কথা নাই, হ'ব চবে। এইয়া চাওক আৰু অলপ ডট দি দিয়ক, ব্লেক কালাৰ ডট এনেকুৱা ডট কৰি দিব। আৰু এইয়া চাওক আউটলাইনাৰটো কৰিম এতিয়া। আউটলাইনাৰটো মানে আউটলাইনিং হয়, সেইটো কিন্তু মোৰ হাৰ্ড নহয়, সেইটো অলপমান ইজি হয়, মই পাৰিছোঁ। কিন্তু মইতো সিমানো নাপাৰিম, মইতো বাচ্চা হয় ন, বাচ্চাবিলাকক মাফ কৰি দিয়ে। আৰু এইয়া এতিয়া মোৰ হৈ গ'ল। কেনেকুৱা লাগিছে ৰিজাল্টটো দিব দেই কমেণ্টত, বহুত কমেণ্ট আহিব লাগে। আৰু আজিলৈ আহিছোঁ, বাই এণ্ড টেক কেয়াৰ। চবেই ভালকৈ থাকিব, বাই।